নমস্কাৰ ইনফোটেইনমেন্ট স্কয়াৰলৈ আপোনালোকক স্বাগতম জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে 1 পৰা 10 ডিসেম্বৰ 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ ভিতৰত হবলগীয়া 5টা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু এই 5টা গুৰুত্বপূৰ্ণ ঘোষণা কি হয় আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম আৰু শেষত মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে অৰ্থাৎ এই ঘোষণা কেইটাৰ ওপৰত কি বক্তব্য আগবঢ়াইছে সেই বক্তব্য আপোনালোকৰ আগলৈ আগবঢ়াই দিম ইয়াৰ প্ৰথম ঘোষণাটো হৈছে কি 2024 বৰ্ষৰ বানপানী যি বিখন ক্ষতিগ্ৰস্ত হৈছে লোকসকল অৰ্থাৎ এবাৰ যেটো বানপানী আহিছিল বানপানী যথেষ্ট ক্ষয়ক্ষতি হৈছিল অসমত এই যিসকলৰ যথেষ্ট ক্ষয়ক্ষতি হৈছিল সেই ক্ষয়ক্ষতি হোৱা লোকসকলক সাহায্য প্ৰদান কৰিব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 পৰা 10 ডিসেম্বৰৰ ভিতৰত ইয়াৰ দুই নম্বৰটো হৈছে কি মাইক্ৰ ফাইনেন্সৰ লোনৰ মাফ অৰ্থাৎ মাইক্ৰ ফাইনেন্স লোনত 50,000 লৈকে টকাৰ যেটো ৰেহাই দিব বুলি কৈছিল সেই ৰেহাই দিয়াৰ অৰ্থাৎ প্ৰমাণ স্বৰূপে যিখন আপোনাক প্ৰমাণপত্ৰ দিব লাগিব অৰ্থাৎ যিখনক আমি এনওসি বুলি কওঁ অৰ্থাৎ নো অবজেকশন সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকক যে ৰেহাই দিয়া হৈছে এই প্ৰমাণ হিচাপে যিখন কাগজ দিব এই কাগজখন হ'ব এনওসি আৰু সেই মাইক্ৰ ফাইনেন্সৰ লোনৰ যিখন মাফ কৰি দিয়া আপোনাৰ এনওসি হয় এই এনওসি খন প্ৰদান কৰিব ডিসেম্বৰ মাহত এটো হৈছে দ্বিতীয়টো ঘোষণা ইয়াৰ তৃতীয়টো ঘোষণা হৈছে কি এইচএসএলসি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব অৰ্থাৎ আনন্দৰাম বৰুৱা বঁটাটো হৈছে কি আপুনি যদিহে 2024 বৰ্ষত এইচএসএলসি অৰ্থাৎ মেট্ৰিক পাস কৰিছিল আৰু আপুনি যদি 75% ওপৰত মাৰ্কস পাইছিল আপোনাৰ 75% পাৰ্চেন্টেজ আপুনি পাইছিল হেতু মই আগৰ ভিডিঅ'ত কৈ থৈছো কেনেকৈ এপ্লাই কৰিব লাগে ক'ত কি এপ্লাই কৰিব লাগে এটো এপ্লাই হৈ আছে আপুনি যদি এতিয়া কৰা নাই এটো আপোনালোকে এপ্লাই কৰি লওক আপুনি যদি 75% মাৰ্কস পাইছে 2024 ৰ মেট্ৰিক পৰীক্ষা এই যে আনন্দৰাম বৰুৱা নগদ বঁটা সেই নগদ বঁটাও প্ৰদান কৰিব আপোনালোকে এটা অনলাইন কৰিছে না অনলাইন কৰাৰ পিছত ডিসেম্বৰ মাহতে বঁটাটো প্ৰদান কৰি দিব 15,000 কোটি টকা আপোনালোকক প্ৰদান কৰিব হেতু হ'ব 1 পৰা 10 ডিসেম্বৰৰ ভিতৰত ঠিক আছে এটো হৈছে তৃতীয়টো ঘোষণা ইয়াৰ পিছত চতুৰ্থটো ঘোষণা হৈছে কি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ চাইকেল প্ৰদান ছাত্ৰ আৰু ছাত্ৰী দুয়ো শ্ৰেণীকে অসমৰ যিসকল চৰকাৰী বিদ্যালয়ত পঢ়ে চৰকাৰী বিদ্যালয়ত যিসকলে পঢ়ি আছে নৱম শ্ৰেণী অৰ্থাৎ ক্লাস 9 ৰ যিসকল ষ্টুডেন্টসকলক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰিব ঠিক আছে আৰু ইয়াৰ 5 নম্বৰটো ঘোষণা হৈছে কি হাই সেকেন্ডাৰী যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্স্ট ডিভিজন অৰ্থাৎ ছাত্ৰসকলে যে 75% মাৰ্ক পাব লাগে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক যে স্কুটি প্ৰদান কৰে যিসকল স্কুটি প্ৰদান কৰে 2024 বৰ্ষৰ এছএছ পৰীক্ষাত যিসকলে ভালকৈ উত্তীৰ্ণ হৈছিল আৰু যিসকলে এপ্লাই কৰি থৈছে যিসকল আচলতে সিলেক্ট হৈছে তেওঁলোকক 1 পৰা 10 ডিসেম্বৰৰ ভিতৰত স্কুটিসমূহ প্ৰদান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে ইয়াৰ পিছৰটো ঘোষণা হৈছে কি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ যিসকল এমপ্লয়ি আছে অৰ্থাৎ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ যি মিউচুৱেল ট্ৰান্সফাৰ কাৰণে যেটো পৰ্টেল ওপেন কৰা কথা কৈছিল সেই পৰ্টেলটো ওপেন কৰিব ডিসেম্বৰ মাহত আগতে জানুৱাৰী মাহত বুলি কৈ আছিল কিন্তু এটা হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ যেটো মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল হয় এই পৰ্টেলটো ডিসেম্বৰ মাহত হেতু ওপেন কৰিব তাৰ পিছতে তেওঁ আৰু এটা ঘোষণা কৰিছে হেতু হৈছে কি পঞ্চায়ত ইলেকচন আহি আছে কেতিয়া পঞ্চায়ত ইলেকচন হ'ব কেতিয়া বিটিআৰৰ ইলেকচন হ'ব এই ইলেকচন সমূহৰ বিষয়ে বিশদভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁৰ বক্তব্যত আগবঢ়াইছে আৰু এটো ভিডিঅ'ত আমি পিছলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি তেওঁ বক্তব্য আগবঢ়াইছে তেওঁ যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই প্ৰতিক্ৰিয়া আপোনালোকলৈ আগবঢ়াইছো অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতে মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশন সাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাই স্কুল শিক্ষান্ত পৰীক্ষাত ডিস্টিংশন হৈতে পাস কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি
নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিসেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম এতিয়া কামৰ সময় নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কামকাজ ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম অৱশ্যে ইয়াৰ মাজতে পঞ্চায়ত ইলেকশ্যনো আহিব আৰু তাৰ পিছত বিটিআৰৰ ইলেকশ্যনো আহিব 25 চনটো কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি কেইবাটাও নিৰ্বাচন পাতিব লাগিব ৰাভা হাছঙৰ নিৰ্বাচন মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কিন্তু এই সমূহৰ মাজতো এই আটাইকেইটা নিৰ্বাচনত যিহেতু মোৰ ব্যক্তিগত ব্যস্ততা বহুত নাথাকিব সেয়েহে এই সময়ছোৱাত আপোনালোকৰ সমস্যা আৰু আপোনালোকক দি অহা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে মই চেষ্টা কৰিম